নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰহ্লাদ ডেকাৰ নিজস্ব অভিযোজনা আৰু পৰিচালনাৰে এটি সুন্দৰ নাগাৰ নাম, মই ক'ম চমৎকাৰ নাগাৰ নাম কলিৰ তত্ত্ব। সম্পূৰ্ণ 1 ঘণ্টা 17 মিনিট আৰু 18 ছেকেণ্ড সাজু হৈ লওক আৰু আহক একেলগে উপভোগ কৰোঁ কলিৰ তত্ত্ব। প্রভু ত্রিজগতর পথি ও মাধব ইহেরে পূজিম প্রভু জগতর পথি से हमारो ब्रह्मांडर भीतर যত বস্তু আছে সকলো তোমাতে গণৰ পদ ধূলি
হৈ আমি হিৰে তুলি লওঁ হে গীতা ভাগৱতৰ পদ আমি কেয়াষাৰ মান আৰু সত্য যুগত ধ্যান কৰি ঈশ্বৰক পাইলা ত্ৰেতা যুগত যজ্ঞ কৰি ঈশ্বৰক পা আৰু দাপৰত পূজা কৰি ঈশ্বৰক পাইলা ভাইহঁতৈ এই কলিৰ যুগত এই হৰিৰ নামেই ঈশ্বৰক পা আৰু মই কোৱা নাই এই কথা শাস্ত্ৰবোৰে কয় ভাইহঁতৈ কলিৰ যুগত এই হৰিৰ নামেই শ্ৰেষ্ঠ ধৰ্ম একদিনাই অৰ্জুনে অভাৱেই মনে অৰ্জুনেই মনে মনে ভাবে কি ভাবে শুনি আছো কলিৰ যুগ অতি ভয়া কলিৰ কথা ভাবি গুণী বীৰ ধন কৃষ্ণৰ ওচৰে যায় কহিবেলা সখী তুমি যে এই সত্য ত্ৰেতা দাপৰ আৰু কলি এই চাৰিটা যুগ যে তুমি সৃষ্টি কৰিলা ইয়াৰে তিনিটা ঠিকেই আছে বাৰু কিন্তু সখী এই শেষৰ যুগটো ইমানেই বেয়া ইমানেই মৰ্মান্তিক ইমানেই আঘাতপ্ৰাপ্ত ইমানেই দুখ লগা সেই যুগৰ মনুষ্যবোৰে কেনেকৈ পৰিত্ৰাণ পাব বাৰু হে সখী শুনা কথা এটা কব মই তোমাৰ
মই কেনেকে পাব এই কথা কোৱা সখী কৰণী শুনা সখী কথা শুনে শ্ৰীকৃষ্ণই হাঁহি পেলা অৰ্জুনক চাই প্ৰভুই শুনা সখী ধনঞ্জয় তুমি বৰ ডাঙৰ প্ৰশ্ন সুধি পেলালা আচলতে কলিৰ যুগৰ কথা কৈ মই কেতিয়াও শেষ কৰিব নোৱাৰিম তুমি যেহেতু সুধিলা তোমাক মই মাত্ৰ কেইটামান উদাহৰণহে দিম তুমি মাত্ৰ শুনি যাবা শুনা সখী ধনঞ্জয় সেই কলিৰ যুগত হত্যা লুণ্ঠন অন্যায় অত্যাচাৰ ব্যভিচাৰ অপকৰ্ম অধৰ্ম আৰু সদৌ শেষত অখাদ্য ভোজন এইবোৰে হ'ব কলিৰ যুগৰ প্ৰধান বস্তু ইয়াৰ মূলতেই লোভেই পাপ পাপেই মৃত্যু লোভে পাপ পাপে মৃত্যু কলিৰ প্ৰধান বস্তু যিমান পাই সিমান লাগে পেট নভৰিব যিমান পাই সিমান লাগে পেট নভৰিব একগল পানীত নামি আছে কিছু পানীকে আটা পাৰি আছে এটা কাম কৰ এটা কেবেলিঙাম ঢালি দি ভাল একগল পানীত নামিও বিয়াহত মৰিব সখী ধনঞ্জয় ইমানতেই কলিৰ যুগ শান্ত থকা নাই সেই যুগত কি হ'ব জানা সখী কি হ'ব ও যিয়ে কৰিব পাপ সি কিন্তু পাঁচ বেটাৰ বাপ সখী যিয়ে কৰিব পাপ সি পাঁচ বেটাৰ বাপ কিন্তু সেই পাঁচ বেটাই কি কৰিব জানা সখী কি কৰিব পিতৃ মাতৃক নামানিব সদায় কৰিব পাপ পুত্ৰ বোৱাৰীয়ে আলোচনা কৰি কি কৰিব জানা সখী কি কৰিব ভাইহঁতৈ আজিৰ পৰা এই বুঢ়া বুঢ়ী হালক ভাত চাহ দিয়া ভাইহঁতৈ ওলাই যা য'তেই মৰা ততে মৰ
মনৰ দুখে পিতৃ মাতৃ ওলাই আহিলা চকুৰ পানী মচি মচি চকুৰ পানী মচি মচি হে বাচাহঁত আমাক তহঁতে উলিয়াই নিদিবি ঐ কাৰণ তহঁতক ডাঙৰ কৰোঁতে আমি বহুত কষ্ট পাইছিলোঁ জানা আমাক উলিয়াই নিদিবি এই বৃদ্ধ বয়সত আমি কলৈ যাম ক'ত থাকিম কি খাম কি আমাক মাৰি পেলাবি ভগৱান নাথাকিব পাপ কাম কৰিব বেয়া কৰ্মত বেয়া সংগত সঁচা মিছাৰ বিচাৰ নাই মানুহ মা শিয়াল কুকুৰৰ দৰে শিয়াল কুকুৰৰ দৰে নিৰীহ লোকক মাতি আনি হত্যা কৰিব কি চাইছা কাটি পেলা মাছৰ দৰে মানুহক মাছৰ দৰে মানুহক ঘনাহকে ধনঞ্জয় ইমানতেই কলিৰ যুগ শান্ত থকা নাই আৰু কিছুমানে কি কৰিব জানা সখী কি কৰিব 30-40 খবৰ নাই থাকে ঘূৰি ফুৰি নিশা হলে ঘৰত আহে নিশা হলে ঘৰত আহে যামিনী যামিনী দৰ্জা খুলি দি কি দৰ্জা খুলি নেদাও মই কৈছো দৰ্জা খুলি দি আৰু ময়ো কৈছো দৰ্জা খুলি নেদাও খবৰদাৰ কৈ দিছো দস্তুৰ মাত মোৰ দৰ্জা তোৰ বাপেৰে দিয়া না দৰ্জা মই কৈছো দৰ্জা খুলি দিয়া আৰু মই কৈছো ময়ো দৰ্জা খুলি নেদাও দৰ্জা খুলি দিয়া নেদাও 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 ভাঙি পেলাম ভাঙি পেলাও ভাঙি পেলাম ভাঙি পেলাম দৰ্জা ভাঙি পেলাম বাপই মৰানা দৰ্জাটো ৰহ এইবাৰ ভাঙা যাব ৰহ দৰ্জা ভাঙি পেলাম ভুল হৈছে যা আজি অলপ বেছি বেছি হ'ব পাৰে তাত এখন দৰ্জা নহয় যা এখন খিৰিকী এফালেহে আছে দৰ্জা এখনহে দৰ্জা ৰহ এইবাৰ ভাঙি পেলাম দৰ্জা খুলি দিয়া
অ বাহিৰত মই মৰি আছো তই এটা ভিতৰত ফচি মাৰি ঘুমাই আছ আৰু সদায় হপা গিলি আহি কোনটো হাই এনে তিৰি মোক দৰকাৰ নাই আধামাৰা কৰি পেলাম যাই যাই মন মন মৰি যা দৰকাৰ নাই তোক এনে তিৰি শুনা সকে ধনঞ্জয় ইমানতেই কলেজ শান্ত থকা নাই সেইকাৰণেই সেইবিলাক পৰিয়ালৰ পৰা আমাৰ লক্ষ্মী আঁতৰি থাকিব আৰু শুনা সকে ধনঞ্জয় সেই যুগত কিছুমান উদণ্ড ডেকাই কি কৰিব জানা কি কৰিব ভাইহঁত কাকো আমি নামানো ধৰ্ম কৰ্ম নামানো যি ইচ্ছা তাকে কৰিম কাৰো কথা নুশুনো কাকো আমি নামানো এনেকৈ কিছু ডেকা উদণ্ড হইব দিনে ৰাতি ঘূৰি ফুৰে পাপ কাম কৰিব পাপৰ ফালে কত জনে জহান্নামে যাব সখে ধনঞ্জয় আকৌ সেই যুগত কিছুমান অভিভাৱকেই এই উদণ্ডসকলক কি কৰিব জানা সখী কি কৰিব মানে সিহঁতৰ মালটো আছে নহয় মালটো আছে নহয় দামী গাড়ী কিনি দিব ল'ৰা ছোৱালী দামী গাড়ী কিনি দিব ল'ৰা ছোৱালী কি কলা 1000 লাগে 2000 লৈ যোৱা কি কলা আৰু লাগে লৈ যোৱা 5000 লৈ যোৱা যোৱা যিয়ে খোজে তাকে দিব ল'ৰা ছোৱালী ভাল বেয়া কথা কাৰো ভবাৰ সময় নাই ক'ত আছা তই দেউতাই কালি মোক নতুন গাড়ী আনি দিছি নহয় হয় নেকি এটা কাম কৰ আমি দুই আজি ফুৰিব যাম একো নাই একফালে গুচি যাম মোৰ লগত মই অলপ ধৰি আছো তো অলপমান খাই লো একো নহয় দে খা একো নাই বস্তু ভাল দে ঠিকে আছে ন ক'ত গাড়ীটোত মদ খাই গাড়ী চলাই গমে পোৱা নাই আহি থাক গাড়ী বঢ়িয়া কিমান জোৰে যায় গাড়ী তাৰো খবৰ নাই কিমান জোৰে যায় গাড়ী তাৰো খবৰ নাই তাকে তাকে খুন্দিয়াই মাৰি থৈ যায় শুনা সখে ধনঞ্জয় ইমানতেই কলিৰ যুগ শান্ত থকা নাই আৰু কি হ'ব জানা সখী কি হ'ব পিতৃ মাতৃৰ আগত পুত্ৰ মৰি যাব ভাৰ্যাৰ আগত অকালতে স্বামী মৰি যাব ভাৰ্যাৰ আগত অকালতে স্বামী মৰি
মনুষ্যৰ পাপ বাঢ়ি যায় ভাবি নাচাই কাৰো দিন ভাবি নাচাই কাৰো দিন আৰু সেইকাৰণে সেই যুগত কিছুমান সৎ পুৰুষে চিঞৰি চিঞৰি ক'ব কি কব অ আজি আমাক দয়া মৰম লাগে আজি আমাক শান্তি লাগে মানুহে মানুহক যদিহে নাভাবে মানুহে মানুহক যদিহে নাভাবে ভাবিব কোনেনো শুনা সখে ধনঞ্জয় কলিৰ যুগৰ কথা কৈ মই কেতিয়াও শেষ কৰিব নোৱাৰিম তুমি যিহেতু সুধিলাও এইবোৰ মাত্ৰ কিছু কিছু আৰম্ভণিহে তোমাক মই ক'লো সেই কলিৰ যুগৰ অন্যায় অত্যাচাৰ পাপ ইত্যাদি এই সকলোবোৰ হিচাপ মোৰ হাতত থাকিব সখী মোৰ হাতৰ পৰা মোৰ বিচাৰৰ পৰা কোনোৱে সাৰি যাব নোৱাৰিব এতিয়া শুনা সখী তোমাক মই বহু কথাই ক'লো এতিয়া মই কলিৰ যুগৰ আচল তত্ত্ব কথাটো তোমাক মই ক'ম তুমি শুনি যাবা সখী সহৎ সংগ যিয়ে পাব সেই কলিৰ যুগত সেই জীৱৰ বহু লাভ হ'ব কৃষ্ণৰ নাম যিয়ে ল'ব যিয়ে কৃষ্ণৰ নাম শুনিব সেই নামে কল্যাণ শ্ৰৱণ কীৰ্তনে জীৱ ধন্য হ'ব জীৱনৰ এই কথা জানা হাৰে মোৰ নাম য'ত থাকিব সাধু ভকত তাত থাকিব সেই নামে মুকুতি লগে সখে ধনঞ্জয় তোমাক মই বহু কথাই ক'লো কলিৰ যুগৰ আচল তত্ত্ব কথাও মই তোমাক ক'লো গতিকে সখী আজিলৈ এৰি পিছত নিশ্চয় লগ পাম আহিলো বিদায় হৈ আহি বুলি শ্ৰীকৃষ্ণই অন্তৰ্ধান হৈলা নারদ মুনি হেনকালে নারদ মুনি নারায়ণ নারায়ণ হে নারদে বলে অর্জুন শুনা হাবচন
কি কথা কলে প্ৰভুই তোমাৰ আগত যেতিয়া অৰ্জুনে নাৰদ মুনিক চাই ক'বলৈ ধৰিলে কি ক'লে শুনা মুনিবৰ সখী মোক বহুত কথাই কৈ থৈ গ'ল কিন্তু সদৌ শেষত সখী মোক এটা বৰ ডাঙৰ কথা কৈ থৈ গুচি গ'ল কি কথা মানে কলিৰ যুগৰ আচল তত্ত্বটো মোক সখী কৈ থৈ গ'ল কলিৰ যুগত বোলে যিয়ে সৎসংগ পাব সেই জীৱৰ বহুত লাভ হ'ব কলিৰ যুগত বোলে যিয়ে কৃষ্ণৰ নাম শুনিব আৰু যিয়ে হৰিৰ নাম নিজে ল'ব সেই জীৱৰ মুকুতি লাভ হ'ব হয় নেকি কিন্তু ধনঞ্জয় তুমি প্ৰভুক সুধিলে জানো যে কিমান টকাৰ লাভ হ'ব আৰু কিনো কল্যাণ আৰু মুকুতি হ'ব নাই নুসুধিলো তোমাৰ দেখোন আচলটোই ৰৈ গ'ল কি সুধিলা তুমি তোমাৰ দ্বাৰা কাম নহ'ব গতিকে এই প্ৰশ্নৰ উত্তৰ প্ৰভুৰ পৰা মই নিজেই ল'ব লাগিব আজিলৈ এৰাৰি গতিকে পিছত আমি আকৌ লগ হ'ম আহিলো বাই বাই তাড়াতাড়ি নাৰদ মুনি উলটি আহিলা প্ৰভুৰ ওচৰত যায় প্ৰভু প্ৰণাম মোৰ এটা প্ৰশ্ন আছে প্ৰশ্নটো হ'ল কলিৰ যুগত বোলে যিয়ে সৎসংগ পাব সেই জীৱৰ বহুত লাভ হ'ব আৰু কলিৰ যুগত বোলে যিয়ে কৃষ্ণৰ নাম শুনিব আৰু যিয়ে কৃষ্ণৰ নাম নিজে ল'ব সেই জীৱৰ কল্যাণ সাধন হ'ব কওকচোন প্ৰভু কিমান টকাৰ লাভ হ'ব আৰু কিনো কল্যাণ হ'ব নাৰায়ণ এই প্ৰশ্নৰ উত্তৰ প্ৰভু কোৱা মোৰ আগে সেইকাৰণে আহি আছো তোমাৰ ওচৰে শুনা নাৰদ কৃষ্ণই বোলে শুনা নাৰদ মোহৰ হাতত না কাম কৰা নাৰদ কি কাম এই পূব দিশে গৈ থাকা কথা শুনে নাৰদ মুনি ওলাই প্ৰভুৰ নাম লৈ মুনি প্ৰভুৰ নাম লৈ মুনি চলি যাই নাৰদ মুনি হৰিৰ নাম
যাই আছে নারদ মুনি কাকো দেখা ও মুনি কাকো দেখা না হঠাতে বস্তু এটা দেখিব পাহাই মুনিও নারদে চাই আছে নারদে দেখে এই পিনে কিবা এটা অহা যেন পাও ইয়াতে ৰৈ যাওঁ কি আহিল চাওঁ মুনিয়ে চাই আছে মুনিয়ে দেখে অ ভুন ভুন কৰি আহি আছে এটা গোবৰুৱা পোকা গোবৰুৱাক চাই মুনি মুনিয়ে মনে মনে ভাবে ও কি ভাবে প্ৰভুৰ আদেশ মোৰ যাত্ৰাত মই যি প্ৰাণীকে প্ৰথম লগ পাম তেওঁকে মই প্ৰশ্নটো সুধিম আৰু তেওঁই মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব মোৰ যাত্ৰাত যেহেতু মই প্ৰথমতে এই গোবৰুৱা পোকাটোক লগ পাইছো ইয়াকে মই প্ৰশ্নটো সুধিম ইয়াই মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব এ ভাই গোবৰুৱা প্ৰণাম ও ভাই গোবৰুৱা কথা এটা কমহৈ তোমাৰ ওচৰ ভাই হৰয়া যাৰে কথা শুনে গোবৰুৱা মাটিত গোবৰুৱাক চাই মুনি কৃষ্ণ কৃষ্ণ নাৰায়ণ 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 এ ভাই গোবৰুৱা প্ৰণাম ভাই মোৰ এটা প্ৰশ্ন আছে প্ৰশ্নটো হ'ল কলিৰ যুগত বোলে যিয়ে সৎসংগ পাব সেই জীৱৰ বহুত লাভ হ'ব কলিৰ যুগত বোলে যিয়ে কৃষ্ণৰ নাম শুনিব আৰু যিয়ে হৰিৰ নাম নিজে ল'ব সেই জীৱৰ কল্যাণ সাধন হ'ব কোৱাচোন ভাই গোবৰুৱা কিমান টকাৰ লাভ হ'ব আৰু কিনো কল্যাণ হ'ব কিন্তু চাওক নাৰদ মুনিয়ে যেতিয়াও সেই গোবৰুৱা পোকাটোক প্ৰশ্নটো সুধিছিল আৰু প্ৰশ্নটো সোধাৰ লগে লগে সেই গোবৰুৱা পোকাটো এই কথা শুনি গোবৰুৱাই কঁপিবলৈ ধৰে
বেংকেখন ওপৰ মোৱা ভাই গোবৰুৱা ভাই গোবৰুৱা কি হলে ইয়াৰ মৰিলে হ'ব পাই যা গোবৰুৱাৰ মৃত্যু ভাই গোবৰুৱা কি হলে ইয়াৰ মৰিলে হ'ব পাই যা ভাই গোবৰুৱা মুনি বোলে হাই হাই কি কাম কৰিল মই কি কাম কৰিল মই প্ৰশ্ন সুধি লাৰি চাৰি মুনি পৰে ওলোটাই দিলা মৰি আছে গোবৰুৱা মৰি আছে গোবৰুৱা মুনিয়াই মনে মনে ভাবে কি ভাবে প্ৰভুই মোৰ লগত কি খেলা কৰি আছে গোবৰুৱাটোক প্ৰথম লগ পালো প্ৰশ্নটো সুধিলো ইটো মৰি থাকিলে নাই নাই মোৰ যাত্ৰা আজি ইমান ঠিক নহয় গতিকে মই পূবফালে নাযাওঁ এই কথা মই প্ৰভুক যাই আকৌ ক'ব লাগিব তাড়াতাড়ি নাৰদ মুনি উলটি আহিলা প্ৰভুৰ ওচৰে যায় প্ৰভুৰ ওচৰে যায় প্ৰভু কৃষ্ণ গোসাই ভকতৰ ধন তুমি গোসাই তোমাৰ কথা মতে মই প্ৰভু বহুদূৰ গলো মই বহুদূৰ গলো মই আৰু এনেকৈ যাই যাই প্ৰভু মই হঠাতে পোকা এটা হঠাতে পোকা এটা আৰু সেই গোবৰুৱা পোকাটোক মই প্ৰশ্ন সুধিলো পোকা চাহাই লগাই লগে পোকা মৰি যায় প্ৰভু কি কলা প্ৰশ্নটো সোধাৰ লগে লগে গোবৰুৱা পোকাটো মৰি গ'ল মৰিব দিয়া সাধাৰণ গোবৰুৱা পোকাটোহে মৰিছে মৰিব দিয়া আকৌ তুমি পূব দিশে যোৱা এইবাৰ তুমি যাক লগ পাবা তোমাৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় পাবা যোৱা নাৰায়ণে বোলে নাৰদ আকৌ তুমি যোৱা এইবাৰ যাক লগ পাবা এইবাৰ যাক লগ পাবা কথা শুনে নাৰদ মুনি পূব দিশে কিছু দূৰ যাই মুনি কিছু দূৰ যাই মুনি এইবাৰ যাই নাৰদ মুনিয়ে দেখা পালে কি দেখা পালে ৰাস্তাৰ কাষতেই এতিয়া কণমানে ডামুৰিয়ে এডাল এডাল কৰি ঘাঁহ টানি আছে নাৰদ মুনিয়ে মনে মনে ভাবে কি ভাবে মোৰ যাত্ৰাত যিহেতু এইবাৰ মই এই ডামুৰিটোক লগ পাইছো গতিকে এই ডামুৰিটোকেই মই প্ৰশ্নটো সুধিম এই ডামুৰিটোৱে মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব হে ভাই ডামুৰি হে ভাই ডামুৰি হে ভাই ডামুৰি তুমি আঁতৰি নাযাবা ভাই মোৰ এটা প্ৰশ্ন আছে ৰব ভাই ৰবা 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 সৰু ডামুৰি এটাই আছে ঘাঁহ
বুলি মুনি বুলি মুনি শুন শুন ভাই কথা এটা শুন শুন ভাই কথা এটা শুন প্ৰশ্ন এটা সুধো মই উত্তৰ দিয়া ভাই ডামুৰী প্ৰণাম ভাই মোৰ প্ৰশ্নটো হ'ল কলিৰ যুগত বোলে যিয়ে সৎসংগ পাব সেই জীৱৰ বহুত লাভ হ'ব কলিৰ যুগত বোলে যিয়ে কৃষ্ণৰ নাম শুনিব আৰু যিয়ে কৃষ্ণৰ নাম নিজে ল'ব সেই জীৱৰ কল্যাণ সাধন হ'ব কোৱাচোন ভাই ডামুৰী কিমান টকাৰ লাভ হ'ব আৰু কিনো কল্যাণ হ'ব কিন্তু চাওক নাৰদ মুনিয়ে যেতিয়া সেই ডামুৰীটোক প্ৰশ্নটো সুধিছিল আৰু লগে লগে ডামুৰীটো কম্পাই ধৰা আতাহ পাৰি ডামুৰীটো ডামুৰীটো মৰি গ'ল মুনি দেখা তাকো দেখি নাৰদ মনেৰ বেয়া লাগি মুনিয়েই মনে মনে ভাবে কি ভাবে প্ৰথম যাত্ৰাত মই গোবৰুৱা পোকাটোক লগ পালো প্ৰশ্নটো সুধিলো সি মৰি গ'ল কোনো কথা নাই পোকাটো মৰিছে কিন্তু এইবাৰ দেখোন গোবধ হৈ গ'ল এই মহাপাপ মই কেনেকৈ খণ্ডাম নাই মই আৰু আগবাঢ়ি কেতিয়াও নাযাওঁ এই কথা প্ৰভুৰ আগত মই আকৌ ক'ব লাগিব তাড়াতাড়ি নাৰদ মুনি উলটি আহিলা প্ৰভুৰ ওচৰত যায় হে দয়া
কলা নাৰদ তুমি ভুল বুজিছা আচলতে তোমাৰ অলপো পাপ হোৱা নাই নাকান্দিবা কাৰণ তুমিতো সিহঁত দুইকো নিজে তুমি নিজ হাতেৰেই কোবাই মাৰা নাই সিহঁত দুইজনেই তোমাৰ সন্মুখত নিজেই দেহাত্যাগ কৰিছে গতিকে তুমি আকৌ পূব দিশে যোৱা এইবাৰ তুমি যাক লগ পাবা তুমি খাটাং উত্তৰ পাবা যোৱা নাৰদ যোৱা পুনৰবাৰ নাৰদ মুনি পূব দিশে গলা কিছু দূৰ যাই মুনি এইবাৰ যাই নাৰদ মুনিয়ে দেখা পালে কি দেখা পালে ৰাস্তাৰ কাষতেই এডাল প্ৰকাণ্ড গছৰ তলত এতিয়া কণমানে শিশুই ওহা কৰি কান্দি আছে নাৰদ মুনিয়ে দেখে কি দেখে নাৰদ মুনিয়ে চাই আছে বাপৰে বাপ এইটোতো কণমানি শিশু চাওঁ এ কাৰ চলিয়ে এইটো কোনে থৈ গেলে এনেকাৰি এই কোনো নাই কি কৰো ভোক লাগছে বাছাৰ নাই মই ল'ম ৰ চাওঁ নাকানবি নাই বাপা চা নাই বাপা নাকানবি নাই বাছা নাকান্দিবি তই মাইৰেও নাই বাপৰেও নাই মোৰো নিজৰ গাখীৰ নাই মাইৰেও নাই বাপৰেও নাই মোৰো নিজৰ নাই নাই বাচ্চা মোৰ মতা মানুহ মই একো নাই মোহৰ লগত নাকান্দি বাচ্চা মোৰ তাত একো নাই ৰখা নকৰি বুকু এৰি নিব মই মতা মানুহ নাকান্দি নাই ভোক লাগছে বাচ্চা নাই দে ঐ বাচ্চা নাকান্দিবি নাকান্দিৰা নাই দে নাকান্দিৰা নাই বাচ্চা নাই দে চলি বুকু এৰি দিব আপাল মাৰি পেলাম বেলেগ কৈ দিছো জ্বালা নেটবি মলামান থাক কৈ দিছো নাকান্দি নাকান্দি নাই ৰাখা নকৰিবি মুঠি বহাই দিলে যাই মলামান থাক চলি আফাল মাৰি পেলাম কৈ দিছো মই মাৰি বাপেৰে নহয় বাচা মলামান থাক কাৰ চলি কেনে লেখা কান্দি আছা গছৰ তলত এতিয়া কি কৰো খাবুৱাই বুকু এৰি নিব মই মতা মানুহে ধাপ পেলাব তাক চলি কৈ দিছো আফাল মাৰি পেলাম কৈ দিছো দাঁত নাই নাৰদ মুনিয়ে মনে মনে ভাবেই কি ভাবে চলিৰ মৰমতই মই সকলো পাহৰি গলো যা এই বাপা তোৰ মৰমতে মই এনেকে লাগি থাকিলে নহ'ব ৰহ মোৰ এটা উদ্দেশ্য আছে ধাপ মলামান থাক চলি মলামান থাক মোৰ এটা উদ্দেশ্য আছে বাপা মোৰ এটা প্ৰশ্ন আছে মোৰ প্ৰশ্নটো হ'ল কৃষ্ণ 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 নাৰায়ণ 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 এই বাপা তই মানৱ শিশু নে দানৱ শিশু নে কি শিশু নে ভাল চলি নে বেয়া চলি মই একো নাজানো
তই ভালে হ'ব বেয়া হওক যি নহয় তাকে হওক মোৰ আপত্তি নাই মোৰ কিন্তু হাতাং কথা মোৰ এটা প্ৰশ্ন আছে মোৰ যাত্ৰাত যিহেতু মই তোমাক লগ পাইছোঁ মই তোমাক প্ৰশ্নটো সুধিম তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব মোৰ প্ৰশ্নটো হ'ল কৃষ্ণ কলিৰ যুগত বোলে যিয়ে সৎসংগ পাব সেই জীৱৰ বহুত লাভ হ'ব আৰু কলিৰ যুগত বোলে যিয়ে কৃষ্ণৰ নাম নিজে ল'ব আৰু যিয়ে হৰিৰ নাম শুনিব সেই জীৱৰ কল্যাণ সাধন হ'ব এতিয়া কোৱাচোন বাপা কিমান টকাৰ লাভ হ'ব আৰু কিনো কল্যাণ হ'ব কিন্তু চাওক নাৰদ মুনিয়ে যেতিয়া সেই শিশুটোক প্ৰশ্নটো সুধিছিল প্ৰশ্নটো সোধাৰ লগে লগেই সেই শিশুটোৱেই নাৰদ মুনিৰ মুখৰ ফালে চাই পাৰে মানে হাঁহিছিল হাঁহি হাঁহি শিশুটোই থৰ পৰি গৈছিল নাৰদ মুনিয়ে চাই আছে অ লগে লগে শিশুটো ডাঙৰ হৈ গ'লা সুন্দৰ সুঠাম পুৰুষ এজন আৰু সেই মনুষ্যজনেই তেতিয়া নাৰদ মুনিক সেৱা জনাই ক'বলৈ ধৰিলে প্ৰণাম মুনিবৰ হে দেৱৰীকি সেৱা জনাও আমি তুমি হলা জ্ঞানী গুণী তোমাক পাই পালো মুকুতি ও মুনিবৰ তোমাক পাই পালো মুকুতি তোমার সঙ্গই কল্যাণ সাধন সৎসংগ পালো কৃষ্ণৰ নাম শুনিলো মানৱ জীৱন সাৰ্থক হইল হে মুনিবৰ শুনক গুৰুদেৱ আপোনাৰ যাত্ৰাত প্ৰথমতে আপুনি কাক লগ পাইছিল এটা গোবৰুৱা পোকা নহয় জানো সেইটো হ'ল মোৰ প্ৰথম জনম গোবৰুৱা হৈ যেতিয়া মই উৰি ফুৰি আছিলো হঠাতে এদিন মই আপোনাক লগ পালো আপোনাৰ দৰে মহান আপোনাৰ দৰে সৎ আপোনাৰ দৰে জ্ঞানী গুণী পৰম ভকতৰ মই সংগ পালো যাৰ ফলত মোৰ বহুত লাভ হ'ল তাৰপিছত আপোনাৰ মুখৰ পৰা মই কৃষ্ণৰ নাম শুনিলো যেতিয়া মই প্ৰভুৰ নাম শুনিলো তেতিয়া মোৰ দেহা মোৰ মন মোৰ মগজু সকলোবোৰ পবিত্ৰ হৈ গ'ল আৰু গোবৰুৱা জীৱন মোৰ কৃতাৰ্থ হ'ল সেইকাৰণে সেইদিনাখন আপোনাৰ সন্মুখত সেই গোবৰুৱা পোকাটোৰ মৃত্যু হৈছিল গোবৰুৱা হৈ মই প্ৰথম জনম পালো তোমাৰ সংগ পাই মই
তোমাৰ সংগ পাই মই তাৰপিছত দ্বিতীয়বাৰ গৰু হৈ হে জনম লো গৰু পোৱালি হৈ গৰু পোৱালি হৈ হঠাতে এইবাৰো তোমাক লগ পালো তোমাৰ সংগই গৰু জীৱন তোমাৰ সংগই গৰু জীৱন আৰু তাৰপিছত তৃতীয়বাৰ মনুষ্য হৈ হে জনম লো শিশু হৈ গছৰ তলত শিশু হৈ গছৰ তলত এইবাৰো হঠাতে তোমাক লগ পালো তোমাৰ সংগই মানৱ জীৱন তোমাৰ সংগই মানৱ জীৱন শিশু হৈ যেতিয়া মই গছৰ তলত কান্দি আছিলো হঠাতে আকৌ মই তোমাৰ সংগ পালো তোমাৰ সংগ যেতিয়া মই পালো তোমাৰ দৰে মহান তোমাৰ দৰে সৎপুৰুষ জ্ঞানী গুণী পৰম ভকতৰ মই সংগ পালো আৰু মোৰ বহুত লাভ হ'ল তাৰপিছত আপোনাৰ মুখৰ পৰা মই প্ৰভুৰ নাম শুনিলো আৰু তেতিয়া মোৰ মানৱ জীৱন আৰু সাৰ্থক হ'ল এতিয়া মুনিবৰ শুনা নাৰদ মুনি গুচি যোৱা তুমি ময়ো যাম তোমাক এৰি মনুষ্য জনম সাৰ্থক হৈলা মোৰ মনুষ্য জনম সাৰ্থক হৈলা মোৰ গুচি যাওঁ মই স্বৰ্গলৈ ও মুনিবৰ গুচি যাওঁ মই স্বৰ্গলৈ তাৰপিছত নাৰদ মুনিৰ সন্মুখতেই সেই মনুষ্যজনেই দেহা ত্যাগ কৰি স্বৰ্গলৈ গুচি গ'ল তেতিয়াহে নাৰদ মুনিয়ে সমস্ত কথা বুজি পালে যে প্ৰভুই প্ৰমাণ সহকাৰে মোৰ প্ৰশ্নৰ উত্তৰ দিলে ঠিকেই আছে ভাইহঁতৈ সেই কলিৰ যুগত ভাই কৃষ্ণৰ নামে নামে কৰিব জানিবা নিশ্চয় প্ৰভুৰ পৰা বুজিলো মই কলিৰ তত্ত্ব আৰু সেইকাৰণে লোৱা হবে জয় জয় ৰাম জয় জয় ৰাম জয় জয় ৰাম জয় জয়
নারদ মুনি বৈকুণ্ঠ পাইলা অন্তর্যামী ভগবানে অন্তর্যামী ভগবানে শুনা নারদ তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পালা নহয় জানো পালো প্ৰভু পালো শুনা নাৰদ কোৱা সেই কলিৰ যুগৰ মনুষ্যৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি সকলো থাকিব কিন্তু সেই যুগত ধৰ্মৰ অভাৱ হ'ব ধৰ্মত ব্যভিচাৰ হ'ব আৰু সৎসংগৰ অভাৱ হ'ব যাৰ ফলত সেই কলিৰ যুগৰ মনুষ্যই অধপতনে যাব সেইকাৰণেই সেই কলিৰ যুগৰ মনুষ্যৰ কেইটামান কথা সদায় লগত থাকিব লাগিব কি কথা কি জানা নাৰদ কি তোমাৰ যিমানেই নাথাকক কোনোদিনে অহংকাৰ নকৰিবা কাকো অন্যায় আৰু হিংসা নকৰিবা আৰু সদশেষত গো হত্যা আৰু নৰহত্যা নকৰিবা সেইজনে হ'ব কলিৰ যুগৰ সৎ পুৰুষ এই কথা শুনি নাৰদ মুনিৰ আনন্দ মিলিলা হরিনাম বলে হরিনাম বলে হরের নামর মহিমায় পার হরের নামর মহিমায় পার আমি অতি মূঢ়মতি একোকে না জানো ভুল ত্ৰুটি দুখ হেতু ক্ষমা বিচাৰিলো হেনা জানি সুধি গণ এৰিয়া নাপাম পাতক চাৰু পদাকি কোলা ৰাম ৰাম হৰি সন্তোষ দুৰ্গতি ডাকি কোলা ৰাম ৰাম প্ৰেমানন্দে